নমস্কাৰ সমবাসী ৰাইজলৈ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই কেকটো আছিলে হাফ কেজিত আৰু কাষ্টমাৰে মোক লাষ্ট ইয়েৰ ডিচেম্বৰ মাহতে অৰ্ডাৰ কৰিছিলে, ফেব্ৰুৱাৰী 3 তাৰিখে লাগে বুলি কৈছিলে। এতিয়া লাষ্ট ইয়েৰৰ অৰ্ডাৰ বাৰু মোৰ কেনেকৈ মনত থাকিব কওকচোন বাৰু। পিছে কালি যেনিবা আকৌ এবাৰ ফোন কৰি পেলাই মোক ৰিকল কৰাই দিছে যে কালি কেকটো যে অৰ্ডাৰ কৰি থৈ আহিছিলোঁ কালিয়ে লাগিব বুলি পেলাই। বাৰু ঠিকে আছে বাৰু, ভালেই হ'ল, নহ'লে মই পাহৰি গৈছিলোঁ আচলতে। দুদিনৰ আগৰ কথাই মনত নাথাকে আৰু এবছৰৰ আগৰ কথা মনত থাকিব নে কওকচোন বাৰু। কাষ্টমাৰ একো ডিমাণ্ড নাছিলে, ধুনীয়াকৈ খালি নাতিনীয়েকৰ কাৰণে ককাকে অৰ্ডাৰ দি থৈ গৈছে, যিহেতু গোলাপ ফুল কেইপাহমান কিন্তু আঁকি দিব দিছিলে দেই মোক, বাকী একো ডিমাণ্ড নাছিলে। আৰু 5 years বুলি মাজত লিখি দিব দিছিলে, নাম লিখিবলৈ মানা কৰিছিলে। গতিকে ঠিক তেনেদৰে মই গোলাপ কেইপাহ আঁকি দিছোঁ ধুনীয়াকৈ, চাইডে চাইডে অকণমান ৰ'জ পেটেলছ টাইপৰ মই বনাই দিছোঁ ডিজাইনটো, আৰু 5 years বুলিও ধুনীয়াকৈ মই লিখি দিছোঁ। মানে কাষ্টমাৰে যিমানখিনি ডিমাণ্ড কৰিছে সিমানখিনিয়ে মই ফুলফিল কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। ভাবকচোন ককাকৰ নাতিনীয়েকৰ কাৰণে কিমান মৰম নহয়নে বাৰু, ইমান হেঁপাহেৰে কেকটো মোৰ তাত অৰ্ডাৰ দি থৈ গৈছে এবছৰৰ আগতেই। এইটো হৈছে ফাইনেল লুক। লগ পাম অন্য এটা ভিডিঅ'ত, তেতিয়ালৈকে সকলো কুশলে থাকক, কেনেকুৱা লাগিছে জনাব। বাই বাই।